ধাৰ আৰু ঋণ ডেপ্ট এণ্ড লোনছ প্ৰিয়াক টেইলাৰিং ব্যৱসায়ৰ বাবে চিলাই মেচিন কিনিবলৈ ৫,০০০ টকাৰ প্ৰয়োজন তাই বন্ধুৰ পৰা ঋণ ল'ব পাৰিছিল বেংকৰ কাষ চাপিব পাৰিছিল ডিজিটেল লেন্ডিং এপ ব্যৱহাৰ কৰিব পাৰিছিল আনকি স্থানীয় আত্মসহায়ক গোটত যোগদান কৰিব পাৰিছিল আজি ঋণ লোৱাৰ ইমানবোৰ উপায় থকাৰ বাবে ঋণ আৰু ঋণ কি আৰু ই কেনেকৈ কাম কৰে সেয়া বুজাটো গুৰুত্বপূৰ্ণ ধাৰ আৰু ঋণৰ ওতঃপ্ৰোত সম্পৰ্ক যদিও ইয়াৰ সুকীয়া অৰ্থ আছে ধাৰ হ'ল আপুনি ঋণ লোৱা ধন আৰু ঋণ হ'ল আপুনি ঋণ লোৱা মুঠ ধন য'ত ঋণ আৰু লোৱা যিকোনো সুত দুয়োটাকে অন্তৰ্ভুক্ত কৰা হয় প্ৰিয়াৰ ক্ষেত্ৰত যদি তাই বেংকৰ পৰা ৫,০০০ ধাৰ লয় তেন্তে সেই ৫,০০০ৰ ঋণ হ'ল তাইৰ ঋণৰ মুঠ ধন য'ত ঋণৰ ধন আৰু সুত আৰু আন যিকোনো চাৰ্জ দুয়োটা অন্তৰ্ভুক্ত কৰা হয় আমাক কিয় ঋণৰ প্ৰয়োজন ঋণে আমাক তাৎক্ষণিকভাৱে ধনৰ সুবিধা প্ৰদান কৰে আমাৰ নিজৰ ধনেৰে তৎক্ষণাত পূৰণ কৰিব নোৱাৰা আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সহায় কৰে ঋণৰ জৰিয়তে পোৱা ধন লগে লগে ব্যৱহাৰ কৰিব পাৰি আৰু পিছত পৰিশোধ কৰিব পাৰি ঋণ বহু ৰূপত আহে বিভিন্ন প্ৰয়োজন অনুসৰি পৰিকল্পনা কৰা হয় ইয়াৰ কিছুমান উদাহৰণ দিয়া হ'ল নিৰাপদ ঋণ এই ঋণসমূহ সম্পত্তি বা সোণৰ দৰে জামিনৰ দ্বাৰা সমৰ্থিত হয় নিৰাপদ ঋণৰ সুতৰ হাৰ প্ৰায় কম হয় কাৰণ আপুনি ঋণ পৰিশোধ নকৰাৰ ক্ষেত্ৰত ঋণদাতাৰ নিৰাপত্তা থাকে অসুৰক্ষিত ঋণ এইবোৰ বিশ্বাস আৰু আস্থাৰ ওপৰত ভিত্তি কৰি কৰা হয় কোনো বন্ধক নাথাকে উদ্দেশ্য নিৰ্দিষ্ট ঋণ অৰ্থাৎ শিক্ষা ঋণে টিউচনৰ মাচুল পৰিশোধ কৰাত সহায় কৰে আনহাতে গৃহ ঋণে ঘৰ কিনা আৰু নিৰ্মাণ কৰাত সহায় কৰে এই ঋণসমূহ নিৰ্দিষ্ট প্ৰয়োজন পূৰণৰ বাবে পৰিকল্পনা কৰা হৈছে কিছুমান ঋণৰ সুতৰ হাৰ নিৰ্দিষ্ট হোৱাৰ বিপৰীতে কিছুমানৰ সুতৰ হাৰ পৰিৱৰ্তনশীল সকলো ঋণ একে নহয় ভাল ঋণে আপোনাক মূল্য বৃদ্ধি পোৱা বস্তুত বিনিয়োগ কৰাত সহায় কৰে বেয়া ঋণৰ লগত এনেকুৱা বস্তুৰ বাবে ঋণ লোৱাটো জড়িত হৈ থাকে যিবোৰ মূল্য বৃদ্ধি নহয় ক্ৰেডিট কাৰ্ডৰ ঋণৰ ওপৰত ঋণৰ সুতৰ হাৰ উচ্চ আৰু ঋণৰ বেলেন্স সময়মতে পৰিশোধ নকৰিলে বিশাল ঋণৰ সৃষ্টি হয় আজিৰ দিনত মানুহে ঋণ লাভ কৰাৰ কিছুমান উপায় ইয়াত উল্লেখ কৰা হ'ল বেংকে বিভিন্ন প্ৰয়োজনৰ বাবে বিভিন্ন ধৰণৰ ঋণ দিয়ে এইটোৱে আটাইতকৈ নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিকল্প আত্মসহায়ক গোট অৰ্থাৎ SHG সমূহে তেওঁলোকৰ সদস্যসকলক নমনীয় চৰ্তৰ সৈতে সৰু সৰু ঋণ প্ৰদান কৰে প্ৰায় গ্ৰাম্য বা অৰ্ধনগৰীয় অঞ্চলত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে উদ্যোগীসকলক সহায় কৰিবলৈ সৰু সৰু ঋণ প্ৰদান কৰে চৰকাৰী পদক্ষেপ চৰকাৰী আঁচনি যেনে PMMY প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা PMEGP প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী আৰু মহিলা উদ্যোগীসকলৰ বাবে ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিসমূহে বিশেষকৈ মহিলা আৰু অনুসূচিত জাতি জনজাতিৰ গোটসমূহৰ বাবে ক্ষুদ্ৰ ব্যৱসায়সমূহক সহায় কৰে এতিয়াই কিনক পিছত পৰিশোধ কৰক BNPL and EMI বিকল্প ই খুচুৰা বিক্ৰেতা আৰু প্লেটফৰ্মসমূহে তেওঁলোকৰ সামগ্ৰীৰ বাবে EMI অৰ্থাৎ ইকুৱেটেড মান্থলি ইনষ্টলমেণ্টৰ বিকল্প আগবঢ়ায় ডিজিটেল লেন্ডিং এপছ বহু ঋণদাতাই ন্যূনতম কাগজপত্ৰৰে দ্ৰুত ঋণ আগবঢ়ায় ঋণ লোৱাটো আজিকালি তুলনামূলকভাৱে সহজ হৈ পৰিছে যদিও দায়িত্বশীলভাৱে ঋণ পৰিচালনা কৰাটো এটা গুৰুত্বপূৰ্ণ দক্ষতাও সময়মতে ঋণ পৰিশোধ নকৰিলে বেয়া পৰিণতিৰ সৃষ্টি হয় সুদ জমা হৈ গৈ থকাৰ ফলত আপোনাৰ ঋণ বৃদ্ধি পাই গৈ থাকে ধন পৰিশোধ নকৰিলে আপোনাক ভৱিষ্যতে ঋণ লোৱাৰ বাবে অযোগ্য কৰি তুলিব পাৰে ঋণদাতাই আইনী ব্যৱস্থা ল'ব পাৰে দায়বদ্ধহীনতাৰ জৰিয়তে আৰ্থিক অস্থিৰতা বা সম্পত্তিৰ ক্ষতি হ'ব পাৰে আবেদন কৰাৰ আগতে ঋণৰ চৰ্ত সুতৰ হাৰ আৰু যোগ্যতা নিশ্চিতভাৱে পৰীক্ষা কৰক আৰ্থিক মানসিক চাপৰ পৰা হাত সাৰিবলৈ ঋণ পৰিশোধৰ সময়সূচী লুকাই থকা চাৰ্জ আৰু ঋণৰ সামগ্ৰিক খৰচ বুজি পোৱাটো নিশ্চিত কৰক প্ৰিয়াই নিজৰ আত্মসহায়ক গোটৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত লৈছে ঋণৰ চৰ্ত সুবিধাজনক আৰু সময়মতে ঋণ পৰিশোধ কৰিব পাৰিব বুলি আত্মবিশ্বাসী প্ৰিয়াৰ ঋণ ভাল ঋণ নে বেয়া ঋণ কিয় তেনেকৈ ভাবিছে
ঋণ বুজি লৈ পৰিশোধ পৰিচালনা কৰি ভাল আৰু বেয়া ঋণৰ মাজত পাৰ্থক্য উলিয়াই আপুনি আৰ্থিকভাৱে সুৰক্ষিত ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব পাৰে